নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে? নিশ্চয় ভালেই আছে আৰু ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু মই মণি ফেমিলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। মই বহুদিনৰ পৰা ব্লগ দিবই পৰা নাই, মোৰ বিৰাট অসুবিধা হৈ আছিলে জানেনে। এদিকেতো দেখাই পাইছিলে আপোনালোকে, ঘৰটো প্লাষ্টাৰ কৰিছে, বস্তুকেইটা এলোমেলো হৈ আছে, ইয়াৰ বস্তু তাত, তাৰ বস্তু ইয়াত হৈ আছে। এইকেইটা জগাৰ নিওঁতে ধুই মেলা কৰোঁতে আৰু এইদিকে ৰ'দো নাই, বৰষুণ দি আছে, সেইকাৰণে আৰু বিৰাট প্ৰব্লেম হৈছে। এবাৰ ধুওঁ, এবাৰ সোমাওঁ, এবাৰ ধুওঁ, এবাৰ সোমাওঁ। আৰু এইকেইটা কাম কাজ কৰোঁতে জানেনে মোৰ গাটো ইমান অসুস্থ হৈ পৰিলে। মই ভিডিঅ' কৰিম যে এইটো মোৰ শক্তি নাই জানেনে। আৰু আপোনালোকেতো জানে ভিডিঅ' কৰাও কিমান কষ্ট, কাম কৰি থাকোঁতে কেমেৰা অন কৰি কাম কৰাটো কিমান প্ৰব্লেম হয়। তাৰপিছত এডিট কৰা, আপলোড দিয়া বহুত কষ্ট হয়। সেইকাৰণে আৰু পৰা নাই। এতিয়া ভাবিছোঁ আৰু এতিয়াৰ পৰা আপোনালোকক ডেইলিয়ে চেষ্টা কৰিম ব্লগ দিবৰ কাৰণে। আপোনালোকে মোক বেয়া নাপাব আৰু যিদৰে আগলৈ চাই আছিলে মোৰ ভিডিঅ'বোৰ, এতিয়া আশা কৰিছোঁ আপোনালোকে এতিয়াও মোক ভিডিঅ'বোৰ এনেকৈ চাই থাকিব আৰু অলপ সহায় সহযোগ কৰিব, ছাপোৰ্ট কৰিব আশা থাকিল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন বন্ধুসকলক প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট পালেহে মই আগবাঢ়ি যাম। বহু আশা কৰি ইউটিউব চেনেলটো খুলিছোঁ জানেনে। মোৰ হাজবেণ্ডে অকলে কাম কৰি সংসাৰটো নচলে, বিৰাট কষ্ট হয়। সেইকাৰণে ভাবিছোঁ এটা ইউটিউব চেনেল খোলোঁ আৰু আপোনালোকে যদি অলপ ছাপোৰ্ট কৰে, যদি কিবা এটা কৰিব পাৰোঁ, তেতিয়া মোৰ হাজবেণ্ডৰ অলপ সহায় হ'ব। সেই বুলি ভাবি ইউটিউব চেনেলটো খুলিছোঁ। এতিয়া আপোনালোকে যদি অলপ সহায় কৰে, ছাপোৰ্ট কৰে, তেতিয়াহ'লে নিশ্চয় আগবাঢ়ি যাব পাৰিম। এতিয়া মোৰ আশা ভৰসা থাকিল, আপোনালোকৰ ওপৰত কামনা থাকিল। আৰু চাইছেনে মই কল দি পেলাই আৰু আটা দি পেলাই পিঠা বনাইছোঁ। মাৰবুক কল আনিছিলে, কলকেইটা বেছি নৰম হৈ গৈছে। সেইকাৰণে ভাবিছোঁ কলকেইটা দি পেলাই আটা দি পেলাই অলপ পিঠা নিচিনা বনাই দিওঁ, এইটো দি চাহ খাই দিম। ৰাতিপুৱা মই কাম কাজ কৰি মেলি গা পা ধুই তাৰপিছত পিঠাটো বনালোঁ, বনাই পেলাই চাহ খালোঁ। আৰু ছোৱালীজনীক গাখীৰৰ লগত কমপ্লেক্স দিলোঁ খাবলৈ, সিহঁতে খালে। আৰু ছোৱালীজনীৰ লগত বহি পেলাই মই খেলাই খুৱাই দিলোঁ, তাই নিজেই খালে। আৰু এতিয়া খাই বৈ বাচন বৰ্তন ধুই এতিয়া আহিছোঁ বিচনাকেইটা সামৰিবলৈ। বিচনাকেইটা সামৰা নহ'ল। আৰু মোৰ ছোৱালীজনীয়ে জানেনে, মই যিটো কাম কৰিব যাওঁ তাইও এইটো কাম কৰিব যায়। আৰু ছোৱালীজনীয়ে বিৰাট উৎপাত হৈছে, বহুত উৎপাত কৰে। আৰু এতিয়াতো কৰিবই উৎপাত, সেইকাৰণে আৰু বিৰাট কষ্ট হয়। এদিকে ছোৱালীজনীক চম্ভালিব লাগে, ল'ৰাটোকো চম্ভালিব লাগে। ল'ৰাটো যে ডাঙৰ হৈছে, একো এটা কাম কৰিব নোৱাৰে, না নিজে গা ধুব পাৰে, না নিজে খাব পাৰে, কাপোৰ এটাও পিন্ধিব নোৱাৰে। তাকো এইকেইটা কাম কৰি পেলাই তাৰপিছত ছোৱালীজনীকো এইকেইটা কৰি কাম তাকো চাব লাগে। নিজকে সময়ে দিব নোৱাৰোঁ, নিজৰ যত্ন কৰিও আৰু সময় নাই। এই সংসাৰৰ কাম কাজ কৰোঁতে টাইম যায়, নিজৰ প্ৰতি যত্ন ল'বই নোৱাৰোঁ জানেনে। সেইকাৰণে আৰু মোৰ গাটো বিৰাট অসুস্থ হৈ যায়, আৰু সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আৰু চাইছেনে, ছোৱালীজনীৰ লগত কামৰ মাজতে অলপ সময় দিওঁ। ছোৱালীজনীৰ লগত যেন এতিয়াই খেলিব মন যায়, অনা টাইম তাইৰ লগতে থাকিব মন যায়। কিন্তু দুখৰ কথা, থাকিব নোৱাৰোঁ, অকলে মানুহ। তাইৰ লগত যদি চব সময় খেলি থাকোঁ, তেতিয়া মোৰ সংসাৰৰ কামটোনো কোনে কৰি দিব কওকচোন। সেইকাৰণে কামৰ মাজতে মই তাইক সময় উলিয়াই তাইৰ লগত অলপ খেলোঁ।
আৰু এয়া চাওকচোন, কথা পাতোঁতে আপোনালোকৰ লগত বিচনা পাতি সামৰা হ'ল। আৰু এয়া চাওক, ল'ৰাটো আৰু ছোৱালীজনী খেলি আছে। আৰু মই এনেতে খেলি থাকোঁতে মই ভাত পাচলিও বনাব লাগিব। এতিয়া মোৰ কাপোৰ কানি ঘৰ দুৱাৰ চাফা কৰা হ'ল। এতিয়া মই ভাত পাচলি বনাম। আৰু চাওকচোন কেনেকৈ খেলি আছে। কিন্তু খেলিলে নহয়, মোৰ মনটো বিৰাট ভাল লাগে, যেন সিহঁতৰ লগতো ময়ো খেলোঁ নেকি। সিহঁতে যিমানটো পাৰোঁ আৰু ইমানটো সিহঁতৰ লগত সময় দিব চেষ্টা কৰোঁ। আৰু এতিয়া মই ভাত পাচলি বনাবলৈ ওলালোঁ। আৰু এয়া চাইছেনে, ছোৱালীজনীয়ে খালি বাহিৰত ওলাই যায়। বৰষুণ দিলে তাই খালি ওলাই যাব আৰু ভিজিব, বোকা খেলিব। সেইটো কাৰণে আৰু বেছি প্ৰব্লেম হয়। তাই মানে ফাঁক পালে মানে ওলাই যায়। এতিয়া মই তাইক আনি পেলাই এটা কল দিলোঁ খাবৰ কাৰণে। আৰু এতিয়া মই তেল ঢালিছোঁ কেৰাহীত, মাছটো ভাজিম। মাছ আনিছে। আৰু আপোনালোকৰ ভিডিঅ'বোৰো মই চাব পৰা নাই। আপোনালোকে প্লিজ বেয়া নাপাব, জানেনে। মোৰ এটাই মোবাইল, মানে মই কাম কৰি থকা সময়ত ছোৱালীজনীয়ে ডিষ্টাৰ্ব দি থাকে যে, সেইকাৰণে ছোৱালীজনীক মোবাইলটো দি পেলাই মই কামটো কৰোঁ। মই মানে মোবাইলটো ধৰিবই সময় হোৱা নাই এইকেইদিন, জানেনে। বিৰাট একদম কামত বিজি হৈ আছিলোঁ। এতিয়া অলপ কমিছে কাম কাজ। এতিয়া চেষ্টা কৰিম আপোনালোকৰ ভিডিঅ'বোৰো সদায় চাবৰ কাৰণে। আৰু ময়ো আপোনালোকলৈ সদায় ব্লগ দিবলৈ চেষ্টা কৰিম। পাৰিম না নোৱাৰিম নাজানো। আৰু কি কৰে মানে, মোৰ গাটো নহয়, হঠাৎ কেতিয়াবা ইমান বেয়া হৈ যায়। মানে কি ক'ম আৰু, আপোনালোকে যদি দেখা পায় নহয়, তেতিয়া গম পাব, অনুভৱ কৰিব পাৰিব। বিৰাট দুৰ্বল মোৰ গাটো, জানে। আৰু এয়া চাইছে, মই মাছটো কেৰাহীত দি পেলাই আৰু এতিয়া মই চব্জিটো কাটি আছোঁ। আৰু এয়া চাইছে মোৰ ছোৱালীজনীয়ে, মই আলু কাটি আছোঁ, তাই বাকলিকেইটা নি পেলাই তাত পেলাই আছে। মই যিটো কাম কৰিব যাওঁ, তাই এইটো কৰিব যায়। মাছটো বেঙেনা আৰু আলু দি পেলাই জোল বনাম আৰু পটল ভাজিম। আজি দুপৰীয়া এই দুটাই বনাম আৰু নবনাওঁ। ছোৱালীজনীও ডিষ্টাৰ্ব কৰি থাকে আৰু ভাগৰো লাগি যায় নাই, সেইকাৰণে আজি আৰু এই দুটাই বনাম। আৰু ৰাতি যদি পাৰোঁ এটামান কিবা বনাম, হৈ যাব। আৰু এই চাইছেনে, মোৰ মাছটো ভজা হ'ল। এতিয়া মই চব্জিটো অলপ ভাজিছোঁ। ভাজি পেলাই এয়া চাওক, নিমখ হালধি জলকীয়া গুড়া এইকেইটা দি দিছোঁ। দি পেলাই এতিয়া মই অলপ লৰাই দিছোঁ। লৰাই দি তাৰপিছত পানী দিম। এতিয়া মই চব্জিটোত পানী দি দিলোঁ। এতিয়া মই ঢাকি দিম, উতলিলে তাৰপিছত মাছটো এৰিম। চাওক, চব্জিটো উতলিছে। এতিয়া মই মাছটো দি দিছোঁ। মাছটো দি পেলাই তাৰপিছত এতিয়া হৈ আহিছে চব্জিটো। এতিয়া মই মান ধনিয়া দি দিছোঁ। দি পেলাই অলপ ঢাকি দি তাৰপিছত মই চব্জিটো নমাই দিম। আৰু এটা কথা কওঁ আপোনালোকক, ভিডিঅ'ৰ মাজেৰে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, মোক আপোনালোকে ক্ষমা কৰি দিব দেই। আৰু এইদিকে চাওক, ভাতো বহাই দিছোঁ। এদিকে চব্জিটো হৈও গ'ল। আৰু এই চাওক, চব্জিটো কি ধুনীয়া হৈছে। খাওঁতে কিন্তু বহুত টেষ্টি হৈছে। আৰু এইদিকে মই পটল ভাজি বহাই দিছোঁ। পটল ভাজিটো বহালে তাৰপিছত মোৰ হাজবেণ্ডো আহি গ'ল খাবৰ কাৰণে কামৰ পৰা। এই চাওক, ভাত, পটল ভাজি, মাছৰ জোল আৰু ৰাতিৰ মাংস আনিছিলে, মাংস চব্জি আছে। এতিয়া মই ভাতটো বাঢ়িছোঁ মোৰ হাজবেণ্ডৰ কাৰণে, ল'ৰাটোক আৰু হাজবেণ্ডক দি খুৱাই তাৰপিছত মই খাম। এয়া চাওক, মই এতিয়া ভাতটো বাঢ়ি আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। আৰু যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। পাছত থকা বেল আইকনটি বজাই দিব। আৰু এই চাওক, মোৰ ল'ৰা আৰু মোৰ হাজবেণ্ডে ভাত খাই আছে। তেনে দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা, বাই, লাভ ইউ সকলোকে, নমস্কাৰ।